Hello everyone, welcome back to my YouTube channel and another vlog. আজি ৰাতিপুৱা আৰম্ভ কৰিলোঁ এটা ৰেচিপি আৰু যেটি নেকি কেৰাহীত দিছোঁ মিঠাতেল আৰু পিয়াজ আৰু এয়া হৈছে চানা সয়াবিন আৰু আলু একদম 5টা মান চিটি মাৰি দিছোঁ যেহেতুকে শাহুমাই খাবলৈ দিগদাৰ পায় দুটামান আদা নহৰু খুন্দি দিলোঁ আৰু দিলোঁ ধনিয়া গুৰি আৰু হালধি এনেকৈ মই আগত মছলা দি নেভাজো বাৰু এবাৰ এনেকৈ বনাম বুলি ভাবিলোঁ লগতে এটা সৰু ফুলকবি কাটি লৈছোঁ আৰু দিছোঁ এতিয়া নিমখ আৰু এইখিনি ভাজি যাম পিছে আপোনালোকে এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব মিষ্টাৰ অফিচ যাওঁতে ৰাতিপুৱা সময়কণ যে ইমান হুৰাহুৰি হয় মানে এনেকুৱা লাগে কিবা এটা মেজিক কৰি দিব পাৰে ভাল একদম খুব হুৰাহুৰি উৎপাত হয় মানে পটাপট বনাই কৰি পঠিয়াব লাগে ইফালে কথা কওঁতে আমাৰ ভাজিখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল তো আজি অলপ বেলেগকৈ বনাম বুলি ভাবিছোঁ তো এই দেখিছেনে তেলখিনি অলপ সৰহকৈ দিছিলোঁ আৰু গোটেই চব্জিখিনি সাইড কৰি লৈ মাজতে তেল থকাখিনিত বইল কৰা বস্তুখিনি দি দিলোঁ তো এনেদৰে কেতিয়াবা আপোনালোকে কৰি পাইছে নেকি এয়া কিন্তু মোৰ কাৰিকৰি দেই নিজে যি মানে ভাল লাগিছে তেনেকৈ কৰিছোঁ আৰু এতিয়াহে দিছোঁ জিৰা গুড়ি দি অকণমান ভাজি লৈছোঁ ইয়াৰ পিছত দিছোঁ এতিয়া পানী তো সদায়নো দালি কিমান খাম গতিকে আজি এনেধৰণে বনালোঁ আৰু এইফালে দিলোঁ গৰম মছলা আৰু অলপমান কালাৰৰ কাৰণে জলকীয়া গুড়ি তো এইখিনি ধুনীয়াকৈ উতলাই ল'ম যিহেতুকে ঠাণ্ডা পানী দিলোঁ আৰু মোৰ চব্জিখিনি ৰেডি হৈ গ'ল এতিয়া বৌহঁতো আহিছে তো ডিচেম্বৰ বুলি আৰু দেখাইছোঁ অলপ তেনেকৈ বিশেষকৈ দেখাব পৰা নাই একদম ঘৰত 4-5টা ল'ৰা ছোৱালী হৈছে তো খুব বিজি আৰু ঘৰত মানে ফুল মানুহ তো এনেকৈ ভিডিঅ' কৰা হোৱাই নাই আৰু মানুহৰ সম্পৰ্কবিলাক কেনেকুৱা ন আজিকালি যে আপোনাৰ যদি সেই সম্পৰ্কটোত মতলব আছে মতলব থকালৈকে আপোনাৰ লগত খুব ভাল সম্পৰ্ক খুব গভীৰ আৰু গধুৰ কানেকশ্যন বহুত ভাল থাকে যেতিয়ালৈকে আপোনাৰ মানে সেই মতলবটো শেষ হৈ যায় তেতিয়া না কানেকশ্যন না আপোনাৰ লগত কথা বতৰা না সম্পৰ্ক একেবাৰে হালকা পাতল হৈ যায় তো সেইটো বস্তুটো মই এই বছৰ দেখিলোঁ তো পাৰ হ'লে দুপৰীয়াও খোৱা বোৱা শেষ হয় এতিয়া ৰাতি আকৌ খোৱা বোৱা আৰম্ভ হৈছে তো ব'লক আজি পাকঘৰত বৈ মই কি বনাওঁ আপোনালোকক দেখুৱাই যাম আৰু এয়া চাওক আজি বৈ হেনো পোলাও বনাম কৈছে আৰু ইফালে পোলাওৰ কাৰণে বাচমতি চাউল মটৰ গাজৰ ৰেডি ইফালে পিঁয়াজখিনি ধুনীয়াকৈ পিঁয়াজ নহৰু আদা বৈ মিক্সিত মাৰি লৈছে আৰু ইফালে লোকেল মুৰ্গী আৰু ব্ৰইলাৰ মুৰ্গী ভাগে অনা হৈছে ইফালে আদা নহৰু জলকীয়া গুচাই লৈছে আৰু ইফালে মই দালচেনি জালুক আৰু লং ইলাইচি এনেকৈ গোটেইখিনি অকণমান সময়ৰ কাৰণে তিয়াই লৈছোঁ আৰু পটাত পিচি দিছোঁ পোলাওৰ কাৰণেও হ'ব প্লাছ আপোনাৰ মাংসৰ কাৰণেও হ'ব তো এইফালে বৌয়ে আৰম্ভ কৰি দিছে পোলাও বনোৱা এইফালে এক চাইডে লোকেল মাংস বনি আছে আৰু মই এইফালে যোগালীৰ কাম কৰি আছোঁ আধা পিঁয়াজ কাটি হৈছে আৰু আধা পিঁয়াজ কাটি আছোঁ মাংস কাটিং Manso is sizzling, pola is behind. Manso is sizzling. Pola is অকস্মাত যে বৰ কি এটা হৈ যাব এতিয়া চাবচোন ইয়াত তেনেকৈ ভিডিঅ' কৰি আছিল বৌয়ে মাছ ফ্ৰাই কৰি আছিল বৌয়ে যেনিবা ক্ৰীম চিৰাম লগাই আহিলে বৰ বেয়াকৈ বৌৰ চকুৰ ওচৰত পৰিল লাই পাতৰ চাটনি বনাম আপোনালোকে ৰেচিপিটো মোৰ চাৰ্চ কৰি পাই যাব আৰু আমাৰ কেমেৰামেন চিংকিয়ে